হেল্ল' বন্ধু বান্ধৱীসকল, ইংটেবলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এডজেক্টিভ কি আমি সেই বিষয়ে জানিম আৰু ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰা হয় সেই বিষয়ে আমি শিকিম। তো ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। তো প্ৰথমতে আৰম্ভ কৰা যাওক। হোৱাট ইজ এন এডজেক্টিভ? এডজেক্টিভ কি? এতিয়া ইয়াতে সহজ কথাত যদি আমি কওঁ এডজেক্টিভ, আমি যিকোনো নাউনৰ বা প্ৰনাউনৰ এটা দখ বা গুণ আমি বৰ্ণনা কৰাকে কি বুলি কওঁ? এডজেক্টিভ বুলি কওঁ। ইয়াত চাওক, নাউন নাম বুজোৱা শব্দটো ইয়াত নাউন নহয়, যিকোনো নাউনৰ বৰ্ণনা অথবা প্ৰনাউনৰ বৰ্ণনা। An adjective describes a noun or a pronoun, someone or something. তো এই এডজেক্টিভবিলাক ভাৰ্বৰ নাউনৰ আগতো বহিব পাৰে অথবা ভাৰ্বৰ পাছত বহিব পাৰে। এই উদাহৰণ দুটা লৈ যদি আপোনালোকে চাই, উই মেড শ্ল' প্ৰগ্ৰেছ। ইয়াত প্ৰগ্ৰেছ শব্দটো কি? নাউন। তো নাউনৰ আগত কি বহিছে? শ্ল'। তো শ্ল'টো আমাৰ কাৰণে কি হ'ব? এই এডজেক্টিভ। আকৌ 2 নম্বৰ উদাহৰণটো লৈ চাওক, হি ইজ এন আমাজিং কুক। তো কুক ইয়াত কি? আমাৰ নাউন আৰু আমাজিং শব্দটো আমাৰ কি? এডজেক্টিভ। তো এই নাউনৰ আগত এডজেক্টিভসমূহ বহিছে। আকৌ ইট কেন অলছ' কাম আফটাৰ ভাৰ্বছ that describe someone or something. তো এইটো কিন্তু আকৌ ভাৰ্বৰ পিছতো বহিব পাৰে। ঠিক আছে, যেনেকুৱা বি, গেট, বিকাম এটচেট্ৰা কল্ড লিংকিং ভাৰ্ব। তো এই বি, গেট, বিকাম এনেকুৱা ধৰণৰ লিংকিং ভাৰ্ববিলাকৰ পিছত বহিব পাৰে। যেনেকুৱা ইয়াত উদাহৰণো চাওক, আৱাৰ প্ৰগ্ৰেছ ৱাজ শ্ল'। আৱাৰ প্ৰগ্ৰেছ ৱাজ শ্ল'। তো ইয়াত কি আছে? ভাৰ্বৰ পিছত কি আহিছে? এইটো এডজেক্টিভ। অথবা আমি এনেকৈ ক'ব পাৰোঁ, আৱাৰ প্ৰগ্ৰেছ ছিমড শ্ল'। তো ইয়াত লিংকিং ভাৰ্ব আছে, লিংকিং ভাৰ্বৰ পিছত আহিছে। আৱাৰ প্ৰগ্ৰেছ ফেল্ট শ্ল'। ইয়াত লিংকিং ভাৰ্ব ফিল্ড আছে, ফিল্ডৰ পিছত বহিছে এডজেক্টিভ। বুজি পাইছে? এতিয়া চাওক 2 নম্বৰ উদাহৰণটো, হিজ ফুড টেষ্ট ইজ আমাজিং, হিজ ফুড স্মেলছ আমাজিং, হিজ ফুড লুকছ আমাজিং। তো ইয়াত এইবিলাক লিংকিং ভাৰ্বৰ পিছত কি আহিছে? এডজেক্টিভ আহিছে। এতিয়া আহক আমি অলপ এডজেক্টিভৰ বিষয়ে ভালকৈ জানি লওঁ। তো এডজেক্টিভসমূহৰ নিয়ম নীতিবিলাকৰ ভিতৰত যোৱাৰ আগতে আমি এই এডজেক্টিভ যিবিলাক কেনেদৰে ব্যৱহাৰ হয় তাৰে কিছুমান উদাহৰণ আমি ইয়াত চাম। মই ইনক্লুড কৰিছোঁ ইয়াত। এডজেক্টিভছ আৰ ইউজ টু ডিছক্ৰাইব। কি বস্তু এডজেক্টিভছে ডিছক্ৰাইব কৰে? এতিয়া চাওক, টেষ্টি, টেষ্ট আমি যে খাওঁ, খোৱাৰ ক্ষেত্ৰত টেষ্টক চুইট হ'ব পাৰে বা ইয়ামি হ'ব পাৰে, চল্টি হ'ব পাৰে, নহয়? তো এইবিলাক কি? আচলতে এটা এডজেক্টিভছ। ঠিক তেনেকৈ টাচৰ লগত কি হ'ব? শাৰ্প, চিল্কি, ছফ্ট, স্লিপাৰী। তাৰপিছত চাউণ্ডৰ লগত আমি কি এডজেক্টিভছ ব্যৱহাৰ কৰোঁ? যেনেকুৱা চাইলেণ্ট, নইজি, মেলোডিক, ছফ্ট, নহয়? ঠিক তেনেকুৱা। তাৰপিছত কালাৰৰ লগত কি আহিব পাৰে? ৰেড, গ্ৰীণ, পিংক, হোৱাইট। এইবিলাক কি একোটা কি হ'ব? এডজেক্টিভছ হ'ব। ঠিক আছে। তাৰপিছত চাইজৰ ক্ষেত্ৰত কি হ'ব? শ্বৰ্ট, টল, বিগ, স্মল। তাৰপিছত শ্বেপ, ৰাউণ্ড, স্কুৱাৰ, ফ্লেট। টাইমৰ ক্ষেত্ৰত কি হ'ব পাৰে? ৰেগুলাৰ, কুইক, ৱৰ্ল্ড। তাৰপিছত এমাউণ্টৰ ক্ষেত্ৰত পৰিমাণ, 1, 2, 3 এটচেট্ৰা। অথবা লিটিল, এ লিটিল, বি লিটিল, চাম, মেনি ইত্যাদি। তাৰপিছত ইম'শ্যনৰ লগত কি হ'ব পাৰে? শ্বেড, হেপী, নাৰ্ভাছ, এক্সাইটেড। পাৰ্চনেলিটিৰ লগত কি হ'ব পাৰে? শ্বাই, ষ্টুপিড, হেল্পফুল। এপিয়াৰেঞ্চৰ লগত কি হ'ব পাৰে? ফেট, আগলি, স্পটলেছ, বিউটিফুল। চিটুৱেশ্যনৰ লগত কি হ'ব পাৰে? হাৰ্ড, চিম্পল, ট্ৰিকি, বেড। তো এই গোটেইখিনি আপোনালোকে দেখিছে, এইবোৰ কি? একোটা এডজেক্টিভছ। ঠিক আছে। এতিয়া আহক আমি এডজেক্টিভৰ বিষয়ে অলপ ভালকৈ জানিবলৈ যত্ন কৰোঁ। এতিয়া প্ৰথমতে মই কেইটামান উদাহৰণ লিখিছোঁ। এই উদাহৰণকেইটা লৈ আপোনালোকে মনোযোগ দিব। সীমা ইজ এ গুড ছিংগাৰ। সীমা এজন ভাল ছিংগাৰ। ইউ কেন টেক দিছ বুক। তুমি এইখন কিতাপ ল'ব পাৰা। ৰীতা বট 4 অৰেঞ্জেছ। তাৰপিছত উই ৱান্ট ছাম চুগাৰ। আমি অলপ চেনি বিচাৰোঁ। তো ইয়াত চাওক, ইয়াত গুড, তাৰপিছত দিছ, ফৰ, ছাম, এইবিলাক কি একোটা আমাৰ হ'ল এডজেক্টিভ।
আৰু এইবোৰ ক'ত বহিছে চাওক সিঙ্গাৰ নাউন বুক নাউন অৰেঞ্জেছ নাউন সুগাৰ নাউন এই নাউনৰ আগত ব্যৱহাৰ হৈছে ঠিক আছে এতিয়া চাওক ইয়াৰ ব্যৱহাৰসমূহৰ ভিতৰত আমি ইয়াক আচলতে দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হ'ল এট্ৰিবিউটিভ এডজেক্টিভ আৰু এটা হ'ল প্ৰেডিকেটিভ এডজেক্টিভ এতিয়া চাওক উদাহৰণ আমি চাওঁ এট্ৰিবিউটিভটো কেনেকুৱা এট্ৰিবিউটিভটো প্লেসড ডাইৰেক্টলি বিসাইড নাউন এইটো নাউনৰ একেবাৰে কাষতে ব্যৱহাৰ কৰা হয় নাউনৰ একেবাৰে কাষতে যেটো এডজেক্টিভ ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় এট্ৰিবিউট এডজেক্টিভ বিফোৰ অর আফটাৰ দ্য নাউন ইয়াত বিফোৰ হ'ব পাৰে আফটাৰ হ'ব পাৰে ঠিক আছে মানে এতিয়া চাওক নাউনৰ কাষত পনে পনে ব্যৱহাৰ কৰা নাউনৰ কাষতে যদি পনে পনে সেই এডজেক্টিভটো ব্যৱহাৰ হয় তেতিয়া হলে তাক কি বুলি কম আমি এট্ৰিবিউটিভ আৰু সেই এডজেক্টিভটো নাউনৰ আগতো ব্যৱহাৰ হ'ব পাৰে অথবা পিছতো ব্যৱহাৰ হ'ব পাৰে আমি উদাহৰণখিনি লৈ অলপ চাওঁ তেতিয়া হলে ক্লিয়াৰ হৈ যাব সুদীপ ইজ এন ইন্টেলিজেন্ট বয় সুদীপ এজন ইন্টেলিজেন্ট ল'ৰা ইয়াত আপোনালোকে চাওক বয়টো আমাৰ কি নাউন নহয় তো নাউনৰ একেবাৰে পনে পনে প্ৰথমতে বহিছে কি ইন্টেলিজেন্ট শব্দটো তো এইটো আমাৰ কাৰণে কি হ'ব এডজেক্টিভ তো হয় কিন্তু কি এডজেক্টিভ হ'ব এট্ৰিবিউট এডজেক্টিভ ঠিক আছে এতিয়া ঠিক তেনেকুৱা হি ইজ এ ফ্যাট ম্যান তেওঁ এজন শকত মানুহ ৰাম ইজ এ কাইণ্ড বয় তেওঁ এজন ৰাম এজন মহৎ ল'ৰা ইয়াত চাওক মেন কি আমাৰ নাউন বয় কি আমাৰ নাউন নাউনৰ আগত কি বহিছে কাইণ্ড বহিছে ফ্যাট মেনৰ আগত কি বহিছে ফ্যাট বহিছে তো এই দুটা আসলতে নাউনৰ কাষে কাষে বহিছে ডাইৰেক্টলি পনে পনে কাষতে বহিছে তো এইটোক আমি কি বুলি কম এট্ৰিবিউট এডজেক্টিভ এতিয়া আৰু এটা নাউন এডজেক্টিভৰ ভাগ আছে হেতু হল প্ৰেডিকেটিভ তো এতিয়া প্ৰেডিকেটিভ এডজেক্টিভ বিলাক কেনেকুৱা চাওক ইয়াত লিখা আছে প্লেসড আফটাৰ এ লিংকিং ভাৰ্ব এটা লিংকিং ভাৰ্বৰ পিছত ব্যৱহাৰ হয় তো যেটো প্ৰেডিকেট হিচাপে সাবজেক্ট এন্ড প্ৰেডিকেট আপোনালোকে সেন্টেন্স এটাৰ ভিতৰত নিশ্চয় পঢ়িছে শুনিছে তো সাবজেক্ট এটা সাবজেক্ট এন্ড সেন্টেন্স এটা সাবজেক্ট এন্ড প্ৰেডিকেট থাকে আৰু এই এডজেক্টিভটো প্ৰেডিকেট এজ এ প্ৰেডিকেট হিচাপে ব্যৱহাৰ হয় এটা সেন্টেন্সৰ ভিতৰত তো এইটো কি হয় লিংকিং ভাৰ্বৰ পিছত ব্যৱহাৰ হয় লিংকিং ভাৰ্ব অলপ সময় আগতে আমি পালো নিশ্চয় আপোনালোকে দেখিছে তো ইয়াতে চাওক আমি উদাহৰণ যদি চাওঁ ইয়াতে চাওক দিস বয় ইজ ইন্টেলিজেন্ট দিস বয় ইজ ইন্টেলিজেন্ট তো ইয়াত একেবাৰে শেষত গৈছে নহয় হেতু আৰু লিংকিং ভাৰ্ব আমাৰ কি আছে ইয়াত ইজ আছে ঠিক আছে তো এই ইজ ভাৰ্বটোৰ ভিতৰত তো বি ভাৰ্ব যিকেইটা আছে এইকেইটা লিংকিং ভাৰ্ব এজ এ লিংকিং ভাৰ্ব হিচাপে ব্যৱহাৰ হয় তো ইয়াত ইজ ভাৰ্বটোৰ লিংকিং ভাৰ্বৰ পনে পনে পিছত ব্যৱহাৰ হৈছে সেই এডজেক্টিভটো তো এই এনে ক্ষেত্ৰত আমি এইটো এডজেক্টিভক কি বুলি কম প্ৰেডিকেটিভ এডজেক্টিভ তাৰ পিছত এইটো চাওক ৰাম ইজ কাইণ্ড যেনেকুৱা আমি আগতে ব্যৱহাৰ কৰিছিলো এট্ৰিবিউটিভ হিচাপে ৰাম ইজ এ কাইণ্ড বয় তো ইয়াত কাইণ্ডৰ পিছত কি আছিল বয় আছিল মানে নাউনটো আছিল তো ইয়াত কি হৈছে ৰাম ইজ কাইণ্ড ইয়াত এট্ৰিবিউটিভ ভাৰ্বটো ব্যৱহাৰ হৈছে তাৰ পিছত কাইণ্ড ভাৰ্বটো কাইণ্ড এডজেক্টিভটো ব্যৱহাৰ হৈছে ঠিক আছে এইটো কি হিচাপে ব্যৱহাৰ হৈছে এজ এ প্ৰেডিকেটিভ মই আশা কৰোঁ এট্ৰিবিউটিভ আৰু প্ৰেডিকেটিভ দুয়োটাই আপোনালোকৰ ক্লিয়াৰ হৈছে তাৰ পিছত চাওক কাইণ্ডছ অফ এডজেক্টিভছ অৰ টাইপছ অফ এডজেক্টিভছ এতিয়া 7 প্ৰকাৰৰ এডজেক্টিভছ আছে এই 7 প্ৰকাৰৰ এডজেক্টিভছ আমি জানিব লাগিব পৰীক্ষাত যিকোনো ধৰণৰ বিষয়ে সেন্টেন্স এটা আহিব পাৰে আৰু আপোনালোকক সুধিব অপচন বিলাক দিব পাৰে টাইপছ বিলাক দি দিব পাৰে অপচনত ঠিক আছে এতিয়া চাওক 1 নম্বৰ যেটো টাইপ হেতু হল এডজেক্টিভ অফ কোৱালিটি অর ডিসক্রিপটিভ এডজেক্টিভ তো
তো এই অ্যাডজেক্টিভবোৰে কি কৰে কোৱালিটি বৰ্ণনা কৰে বা ডিসক্রাইব কৰে নাউন এটাক বা প্ৰনাউন এটাক কি কৰে ডেসক্রাইব কৰে চাওক কোৱালিটি অৰ ডেসক্ৰিপটিভ এডজেক্টিভ বিলাক কেনেকুৱা এই শ্ৰেণীৰ এডজেক্টিভবোৰে কোনো ব্যক্তি নাইবা বস্তুৰ গুণ অৱস্থা বা জাতি আদি বুজায় ঠিক আছে কোনো বস্তু বা ব্যক্তিৰ কি হয় গুণ অৱস্থা বা জাতি আদি বুজায় যেনেকুৱা উদাহৰণখিনি আপোনালোকে চালে বুজি পাব Sachin Tendulkar is a good batsman. He was an Irish soldier. Look at the blue sky. He drives a white ambassador. It was a shocking news. ইয়াতে আপোনালোকে এডজেক্টিভ কেইটা চাওক কি আছে গুড আছে তাৰপিছত কি আছে আইৰিছ আছে তাৰপিছত কি ব্লু তাৰপিছত হোৱাইট তাৰপিছত কি আছে শকিং তো এইকেইটাই এই শচীন তেণ্ডুলকাৰৰ বিষয়ে শচীন তেণ্ডুলকাৰ এজন কেনেকুৱা বেটছমেন গুড বেটছমেন তো শচীন তেণ্ডুলকাৰৰ বেটছমেনৰ ওপৰত তাৰমানে শচীন তেণ্ডুলকাৰৰ ওপৰত পাৰফৰ্মেন্সৰ ওপৰত এইটো ভাল বক্তব্য কৰা হৈছে ঠিক আছে এটা বৰ্ণনা ইয়াত দিয়া হৈছে গুণ এটা কোৱা হৈছে তো আইৰিছ সোলজাৰ ইয়াত সোলজাৰজন কি সোলজাৰ তেওঁ এজন আইৰিছ সোলজাৰ তাৰপিছত লুক এট দ্য ব্লু স্কাই তো ইয়াত স্কাইৰ ওপৰত বৰ্ণনা কৰিছে কি ব্লু বুলি কৈছে তাৰপিছত হোৱাইট এম্বাসেডৰ বুলি কৈছে এম্বাসেডৰজন কেনেকুৱা হোৱাইট তাৰপিছত শকিং নিউজটো কেনেকুৱা শকিং নিউজ তো এইবিলাক আপোনালোকে বুজি পাইছে যে এই এডজেক্টিভবোৰে কোনো ব্যক্তি নাইবা বস্তুৰ গুণ অথবা অৱস্থা বা জাতি আদি বুজায় এতিয়া 2 নম্বৰ যেটো ধৰণ হেতু চাওক এডজেক্টিভস অফ নাম্বাৰ অৰ নিউমেৰিকেল এডজেক্টিভস এই শব্দটোতে নাম্বাৰ শব্দটোতে বা নিউমেৰিকেল শব্দটোতে বুজা যায় যে এইবোৰ এডজেক্টিভ কি এডজেক্টিভ হ'ব আপোনালোকে ইয়া চাওক এই এডজেক্টিভক কাকো দুই ধৰণে আমি ভাগ কৰিব পাৰি এটা হ'ল আপোনালোকৰ ডেফিনিট নিউমেৰিকেল এডজেক্টিভস আৰু এটা হ'ল ইনডেফিনিট নিউমেৰিকেল এডজেক্টিভস এতিয়া ডেফিনিট মানে কি নিৰ্দিষ্ট আপোনালোকে জানে ডেফিনিট মানে নিৰ্দিষ্ট তো নিৰ্দিষ্ট সংখ্যা যেটো হ'ব তাৰ মানে এইটোৱে নিউমেৰিকেল যেহেতু কৈছে ইয়া চাওক 1 2 3 4 5 6 7 8 এনেকুৱা এডজেক্টিভস বিলাকক কি বুলি কোৱা হয় ডেফিনিট নিউমেৰিকেল এডজেক্টিভস বা এইবিলাকক আৰু এটা নামেৰে জনাজাত কাৰ্ডিনেলস বুলি কোৱা হয় ইয়াৰে আৰু এটা উদাহৰণ যেনেকুৱা ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ এনেকে এইবিলাকক আকৌ কি বুলি কোৱা হয় অৰ্ডিনেল তো এইবোৰ হ'ল আপোনালোকৰ ডেফিনিট নিউমেৰিকেল এডজেক্টিভস ঠিক আছে তাৰ পিছত ইনডেফিনিট নিউমেৰিকেল এডজেক্টিভস কোনখিনি হ'ব যেনেকুৱা মেনি ফিউ all some any several etc তো ইনডেফিনিট মানে কি অনিৰ্দিষ্ট সংখ্যাবাচক এডজেক্টিভ এতিয়া চাওক মেনি বুলি ক'লে বহুত ইয়াৰ মিনিংটো আমি কি বুজো বহুত ফিউ মানে কি অলপ কেইবাটাও কিন্তু ইয়াত নিৰ্দিষ্টকৈ কৈ দিয়া নাই কেইটা বা কিমান হয় না নহয় তো সেই কাৰণে এইবিলাকক কি বুলি কোৱা হয় অনিৰ্দিষ্ট তো ইনডেফিনিট বুলি কোৱা হয় ইনডেফিনিট নিউমেৰিকেল এডজেক্টিভস মেনি ফিউ অল সাম এনি সেভাৰেল এটসেট্ৰা মনত ৰাখিব নেক্সট যেটো আমাৰ ধৰণ হেতু হ'ল এডজেক্টিভ অফ কোৱান্টিটি বস্তুৰ পৰিমাণ এতিয়া বস্তুৰ পৰিমাণক যিখিনি মাপজোখ কৰা হয় যিবিলাক শব্দ দি সেইবিলাক শব্দক আসলতে কি বুলি কোৱা হয় এডজেক্টিভ অফ কোৱান্টিটি তো এই এডজেক্টিভস বৰে কি বস্তুৰ পৰিমাণ বুজাত সহায় কৰে যেনেকুৱা হি এড সাম ব্ৰেড give me a little water I don't have enough sugar I could not get any bread তো ইয়াত যিবিলাক এডজেক্টিভ ব্যৱহাৰ হৈছে চাওক some little enough আৰু any এইবিলাক এডজেক্টিভক কি বুলি কোৱা হয় এডজেক্টিভ অফ কোৱান্টিটি তো নেক্সট যেটো আমাৰ ধৰণ হেতু হ'ল ডেমনস্ট্ৰেটিভ এডজেক্টিভস এই ডেমনস্ট্ৰেটিভ এডজেক্টিভস বৰে কোনো ব্যক্তি নাইবা বস্তুক নিৰ্দেশ কৰে যেনেকুৱা
This book is very interesting. These flowers are very lovely. Such men are dangerous. That boy stood first in the examination. Yes, sir. এইবোৰ এডজেক্টিভে দুটা বা তাতকৈ বেছি ব্যক্তি বা বস্তু প্ৰতিজনকে এক নাইবা বেলেগ গঢ় ৰূপে নিৰ্দেশ কৰে। তো ইয়াত চাওক দিছ বুক কিতাপ এখনক নিৰ্দেশ কৰি কোৱা হৈছে যে কিতাপখন কেনেকুৱা ভেৰি ইণ্টাৰেষ্টিং। তাৰপিছত ফ্লাৱাৰ্ছবিলাকক নিৰ্দেশ কৰি কোৱা হৈছে যে সেইবোৰ ফ্লাৱাৰ ভেৰি লাভলি। এইবোৰ এডজেক্টিভে কোনো ব্যক্তি নাইবা বস্তু নিৰ্দেশ কৰি বুজায়। যেনেকুৱা এই বুকক নিৰ্দেশ কৰিছে, ফ্লাৱাৰক নিৰ্দেশ কৰিছে দিছে, মেনক চাৰ্জ বুলি কৈছে, বয়ক ডেড বুলি নিৰ্দেশ কৰিছে। ঠিক আছে, এতিয়া চাওক 5 নম্বৰ ডিষ্ট্ৰিবিউটিভ এডজেক্টিভছ। তো ডিষ্ট্ৰিবিউটিভ এডজেক্টিভছে জেনেৰেলি দুটা বা তাতকৈ বেছি ব্যক্তি বা বস্তুৰ প্ৰতিজনকে এক নাইবা বেলেগ গঢ় ৰূপে নিৰ্দেশ কৰে। এতিয়া চাওক উদাহৰণ যদি আমি লওঁ, ইচ মেন হেজ টু প্ৰডিউচ হিজ আইডেণ্টিটি কাৰ্ড। প্ৰত্যেকজন মানুহেই তেওঁৰ আইডেণ্টিটি কাৰ্ডটো দেখুৱাব লাগিব। তেনেকৈ তাৰমানে ইয়াত যিকেইজন মানুহ আছে তাৰ প্ৰতিজনকে বুজাইছে। তো ইচ, এভৰি, আইডাৰ, নাইডাৰ এইবিলাক ব্যৱহাৰ হয় এজ এন এডজেক্টিভ। নেক্সট, এভৰি নেশ্যন মাষ্ট ৱাৰ্ক হাৰ্ড ফৰ পিচ। প্ৰত্যেকজন দেশেই শান্তিৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তো তাৰপিছত চাওক, আইদাৰ টিম মে উইন দ্য ট্ৰফি। যিকোনো এটা টিমে ট্ৰফিটো জিকিব পাৰে। হি কেন বেট উইথ আইদাৰ হেণ্ড। হি প্ৰুভড নাইডাৰ চাৰ্চ। তো এই আইদাৰ, নাইডাৰ, এভৰি, ইচ এইবোৰক কি বুলি কোৱা হয় ডিষ্ট্ৰিবিউটিভ এডজেক্টিভছ। নেক্সট যিটো হ'ল সেইটো হ'ল ইণ্টাৰগেটিভ এডজেক্টিভছ। তো ইণ্টাৰগেটিভ শব্দটোৰ জৰিয়তে এনে বুজা যায় যে এইটো প্ৰশ্ন কৰাৰ লগত জড়িত। তো এইবোৰ এডজেক্টিভে প্ৰশ্ন সোধাৰ কাৰণে নাউনৰ লগত ব্যৱহাৰ হয়। তো ইয়াত চাওক উদাহৰণস্বৰূপে, হুইচ বয় অন দ্য প্ৰাইজ। কোনজন ল'ৰাই প্ৰাইজটো পালে। হুজ বুক ইজ দিছ। কাৰ কিতাপ এইখন। হোৱাট কাইণ্ড অফ মেন ইজ হি। তেওঁ কেনেকুৱা ধৰণৰ মানুহ। তো ইয়াত প্ৰশ্ন কৰাৰ লগত কোনো নাউন, ইয়াত নাউনবিলাক চাওক বয়, বুক, তাৰপিছত মেন, এইবিলাকক তাৰমানে উদ্দেশ্যি প্ৰশ্ন কৰিছে হুইচৰ জৰিয়তে, হুচৰ জৰিয়তে, হোৱাটৰ জৰিয়তে। তো এই হুচ, হুইচ, হোৱাট এইবিলাক ইণ্টাৰগেটিভ এডজেক্টিভছ। আপোনালোকে ইণ্টাৰগেটিভ এডজেক্টিভছ বুজাত আৰু সহায় হ'ব। আপোনালোকৰ কোৱেশ্যন মাৰ্ক থাকিব, তাতে গম পাব, এটা সুবিধা আছে। তাৰপিছত 7 নম্বৰ ইমফেচিং এডজেক্টিভছ। ইমফেচ মানে জোৰ দিয়া, কিবা এটা তাৰমানে জোৰ দিয়াৰ কাৰণে ব্যৱহাৰ হয় এইবোৰ এডজেক্টিভ। তো জোৰ দিয়াৰ কাৰণে যেতিয়া এডজেক্টিভছবিলাক ব্যৱহাৰ হয় তেতিয়া তাক ইমফেচিং এডজেক্টিভছ বুলি কোৱা হয়। He didn't help his own brother. This is the very house that he sold off. We all read in the same class. কৈছে তেওঁ তেওঁৰ নিজৰ ভায়েককেই সহায় কৰা নাছিল। তো ইয়াত জোৰ দিছে ওৱান শব্দটোৰ জৰিয়তে। ইয়াত ভেৰি হাউচৰ লগত ভেৰি শব্দটোৰ লগত জোৰ দি বুজাইছে। তো ছেইম ক্লাছ, একেই ক্লাছ। তো ইয়াত ছেইম শব্দটোৰ জৰিয়তে জোৰ দি বুজাইছে। তো ওৱান, ভেৰি, ছেইম এইবিলাক কি আচলতে এম্ফেচাইজিং এডজেক্টিভছ হিচাপে ব্যৱহাৰ হৈছে। তো আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে এডজেক্টিভ সম্বন্ধে ভালেখিনি কথা জানিব পাৰিলে। যদিহে ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।